কালি আমি বিশেষ এখন মিটিঙৰ কাৰণে আমি শিৱসাগৰলৈ গৈছিলোঁ পৰহি ৰাতি গৈছিলোঁ আমাৰ বাছখন কিবা কাৰণত বাছখন বেয়া হ'ল আমাৰ যিখন বাছৰ ছেকেণ্ড যিখন বাছ এইখন বাছ বেয়া হ'ল বাছ বেয়া হ'ব পাৰে একো ডাঙৰ কথা নহয় তেতিয়া আমাৰ মানুহে যিহেতু গন্তব্যস্থান সোনকালে পাবগৈ লাগে এটা সময়ত পাবগৈ লাগে কোনোবা কিবা এটা কৈছে আমাৰ বাছৰ ভিতৰত কোনোবা এটা কৈছে তাৰপিছত বাছ এখন বেলেগ আমি ব্যৱস্থা কৰি পেলাই নিজে আমি গুৱাহাটীলৈ গৈছোঁ তাৰপাছত যেতিয়া আমাৰ বাছখন উভতি আহিছে ৰাস্তাত এই বাছটো এই অনুৰাগ অৰুণোদয় নামৰ বাছখনৰ মালিকে আমাৰ মালিকক মৃত্যুৰ ভাবুকি দিছে আমাক দম দিছে যে কোনো কাৰণত এখন বাছ যাবলৈ দিয়া নহ'ব আমাক বহুত ভাবুকি দিছে আৰু কেতিয়া কিয় দম দিছিল কিয় ইয়াত এহেঁতে কৈছিলে এখন মাল এইটো ৰাস্তাই যায় এই শিৱসাগৰ বা এই গুৰুত্বপূৰ্ণ ৰাস্তাটো তেখেত অহা যোৱা কৰে আৰু আমাৰ শিৱসাগৰ মানুহক তেখেতে অপমান কৰা কাৰ্য আমি কেতিয়াও মানি ল'ব পৰা নাই আৰু কেতিয়াও আমি মানি নলওঁ আজি এটা আমি সুন্দৰ আমি কম সময়তে আমাক খুব আচলতে এইগৰাকী যিগৰাকী পীড়িত মানুহ এগৰাকী আমাৰ শিৱসাগৰ উপ পৰৱৰ্তী সেই ঘটনাটোত তেখেতে উচ্চ বাচ্য কৰিছে তেখেতক অপমান কৰিছে তেখেতক ব্যক্তিগত অপমান কৰিছে তেখেত আচলতে পুনৰবাৰ ৰোগী মানুহ তেখেত জানে যে কেইমাহ 2-3 মাহ আগত তেওঁ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছে আকৌ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছে এতিয়া GMCHত ভৰ্তি হৈ আছে আচলতে এই কথাটো আপোনাৰ শিৱসাগৰ মানুহ হিচাপে দুখ লাগিব নে নালাগে এই কথাটো কওক আৰু এই কথাটো আমি যেতিয়া প্ৰতিবাদ কৰিবলৈ গৈছোঁ শিৱসাগৰ এটা আমাৰ সকলোৱে শ্ৰদ্ধা এটা সংগঠনে আহি আকৌ আমাকহে আকৌ এই বাছৰ মালিকৰ পক্ষ লৈছে এইটো কিমান এটা ধিক্কাৰজনক কিমান এটা বেয়া লগা কথা আপুনি আমি কেতিয়াও আজি এটা সাধাৰণ আমি হেৰিহে কৰিলোঁ এটা উদাহৰণ আমি কেতিয়াও আচলতে আমি পুলিচকো আমাৰ শিৱসাগৰ পুলিচকো আমাৰ দুখ পাইছোঁ কিন্তু আমি অনুমান কৰিছোঁ যে পুলিচ মানে আমাৰ প্ৰশাসনে পুলিচ মানে আমি মালিকৰ পক্ষ লোৱা যেন অনুমান হৈছে কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ হ'ব নালাগে আমি শিৱসাগৰ পুলিচ আমি আইনৰ প্ৰতি বিশ্বাসী আমি আইনৰ পক্ষ থাকিম আমি শিৱসাগৰ মানুহ আমি সদায় আমি বিভিন্ন ইছ্যুত আমি গণতান্ত্ৰিক আন্দোলন কৰি থাকোঁ দেখিছে চিনি পায় প্ৰত্যেকজন পুলিচে মোক আমি আমাৰ শিৱসাগৰ ৰাইজৰ প্ৰত্যেকটো মানুহকে চিনি পায় তাৰপাছতো আজি যিটো মই এজন পুলিচে ব্লেক কালাৰ টি চাৰ্টৰ চুচৰাই আনি যিবোৰ মোৰ চেল খাই গৈছে এই কথাটো যিটো অপমান কৰিছে এই কথাটো সঁচাকৈ খুব বেয়া লাগিছে আমাৰ ভাবিছিলোঁ যে তেখেতসকলে আমাৰ শিৱসাগৰ এগৰাকী গুৰুত্বপূৰ্ণ মহিলাক অপমান কৰা ইছ্যুটোত আমাৰ পক্ষত থাকিব কিন্তু বাছখন কৌশলে পঠিয়াই দিলে এই কথা আমি ধিক্কাৰ দিছোঁ আমি কথাটো হ'লে এইটো এটা সামান্য উদাহৰণে কাইলৈ কিন্তু আমি কোনো আপোচ নকৰোঁ এটা ভয়াৱহ এটা জটিল পৰিস্থিতি হ'ব এই কথাটো কিন্তু মালিক যদি কালি নাহে এই ক্ষেত্ৰত যদি এটা সুস্থিৰ সিদ্ধান্ত নলয় পুলিচ প্ৰশাসনে আমি যেনেকৈ মানুহ আজি আমি অন্ততঃ 50-60টা মানুহ থকাৰ কাৰণে পানী আহিবলৈ সক্ষম হ'ল কিন্তু কাইলৈ কিন্তু নহ'ব শিৱসাগৰ প্ৰত্যেকটো পঞ্চায়ত প্ৰত্যেক বুথৰ পৰা কিন্তু ৰাইজ ওলাই আহিব আৰু ৰূপা বৰাক অপমান কৰা কাৰ্য কিন্তু কেতিয়াও মানুহ প্ৰথম কথা হ'ল ৰাইজৰ দলৰ গুৱাহাটীত যোগদান কাৰ্যসূচী আছিলে যোগদান কাৰ্যসূচী থাকোঁতে শিৱসাগৰ ৰাইজৰ দলৰ কৰ্মীসকলে এখন বাছ ভাড়া কৰি গুৱাহাটীলৈ নিছিলে গুৱাহাটীলৈ নি থকা অৱস্থাত বাছখনৰ কিবা এটা বিজুতিত বেয়া হ'লত যিজন মালিক তেওঁ ঘৰ হ'ল নগাঁৱৰ পৰা তেওঁ বেলেগ এখন বাছ আনি পিনে তেওঁ যোগাৰ কৰি দিলে তেওঁলোকে সেইখন গাড়ী উঠাব লওঁতে কিবা থতমজা ইটোৱে কৈছে মই এখন নাযাওঁ সিজনে কৈছে মই এখন নাযাওঁ দুটা বজাত লাগি থাকোঁতে আমি শুনা মতে এগৰাকী মহিলা কিবা প্ৰেছাৰ আছিলে প্ৰেছাৰ ষ্ট্ৰক হ'ল বুলি শুনিছোঁ কিন্তু নাজানো কি হৈছে প্ৰেছাৰ ষ্ট্ৰক হ'ল বুলি শুনিছোঁ তাৰপিছত তাতে সেইখিনি কথা শেষ হ'ল সেই একেজন মালিকৰে আৰু এখন গাড়ী আছে তেওঁ এতিয়া সেইখন গাড়ী শিৱসাগৰ আহি পাওঁতে ৰাইজৰ দলৰ আচলতে কৰ্মকৰ্তা নহয় তেওঁলোক গুণ্ডা পুহিছে অখিল গগৈয়ে গুণ্ডা পুহি থৈছে আৰু যি দুজনে প্ৰতিবাদ কৰি পিনে ৰাইজৰ দলৰ যি দুজন গুণ্ডা তাতে চুপাৰখনৰ আগত পৰি দিছে তেওঁলোক মদ খাই ক'ব নোৱাৰে প্ৰতিবাদ কৰিছে প্ৰতিবাদ কৰোঁতে তেওঁলোকৰ মুখত মাতেই ফুটা নাই ইমানেই মদ খাই তাৰমানে মতলীয়া হৈ আছে গতিকে আমি বিল আছে খানা আহিলোঁ আহি পিনে তেওঁলোকৰ লগত আমি ইয়াত কোনো তৰ্ক বিতৰ্ক কৰিবলৈ অহা নাছিলোঁ মই বুজাবুজি কৰক মালিকক মাতক মালিকক মালিক এতিয়া আহিব লাগিব আৰে নগাঁৱৰ পৰা এতিয়া কেনেকৈ আহিব কাইলৈ আহি পাব মালিকৰ আলোচনা কৰক আপোনালোকৰ যিখিনি দাবী আছে তেওঁলোকক কওক
তেওঁলোকে হেৰি কৰিব মালিকৰ লগত আমি যোগাযোগ কৰিছিলোঁ মালিকে কৈছে মইতো যে এতিয়াতো মই যাব নোৱাৰোঁ এতিয়া গ'লেও মই ৰাতিপুৱাহে পামগৈ গতিকে মই কাইলৈ গৈ আছোঁ যিখিনি তেওঁলোকৰ অসুবিধা আছে কিবা আছে মোক ক'বলৈ দিব মই কৰিম